নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ বাৰু। কঁকালৰ বিষ কালি কৈছিলোঁ, এইটো ইমানো ভাল পোৱা নাই। আজিও গোটেই দিনটো প্ৰায় শুই থকাতে হৈছে আৰু এইখিনিতে আপোনালোক সকলোকে মই কৈছোঁ যে আচলতে বহুতে খবৰ ল'বলৈ ফোন কৰি আছে, বহুত ফোন আহি আছে, কিন্তু ফোনটো ধৰিব হোৱা নাই কাৰণে ফোনটো আচলতে ল'ৰাৰ পৰীক্ষাৰ অনা নিয়া যিটো কাম সেইখিনি কৰিব লগা হৈ আছে। তাৰ মাজতে গোটেইখিনি কথা চম্ভালি থাকোঁতে ফোনটো আচলতে উঠাব আজি হোৱা নাই। গতিকে কোনো বেয়া নাপাব আচলতে। সকলোকে একেখিনি কথাই আচলতে জনাব লাগিব। সকলোৱে মোৰ কথাটোত অলপমান আঘাত পাই আছে, দুখ পাই আছে, সেইকাৰণে ফোন কৰিছে। গতিকে ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক জনাইছোঁ যে মই ভালে আছোঁ বৰ্তমান। কেতিয়াবা কিছুমান কথাত অকণমান দুখ পোৱা যায় আচলতে। মই খুব আচলতে আৱেগিক মানুহ। মই যিহেতু মোৰ কোনো ধৰণৰ কৃত্ৰিমতা নাই। আপোনালোকৰ লগতহে হওক বা ঘৰতে হওক বা কোনো ধৰণৰ কৃত্ৰিমতা নাই। মোৰ হাঁহিটোতো কৃত্ৰিমতা নাই, মোৰ কাম-কাজত কৃত্ৰিমতা নাই, একোৱেই নাই। যি কৰিছোঁ আপোনালোকৰ কাৰণে কৰিছোঁ। কিবা বেয়া পালে ডাইৰেক্টলি কৈ দিব আৰু কোনোবাই ইতিংসূচক কথা ক'লে মোৰ আচলতে মনত আঘাত পাওঁ। সেইকাৰণে মোৰ আচলতে এইটো অৱস্থা হৈ যায়। কোনোবাই এটা শব্দও কিবা কৈ দিলে, সেয়া মোৰ ঘৰৰ মানুহেই হওক বা বাহিৰৰ মানুহেই হওক, কিবা এটা কথা কৈ দিলে মোৰ অলপ মনত দুখ পাওঁ। আৰু সেইবাবেই কেতিয়াবা একদম ডাউন যেন দেখা পায়। আচলতে হয়, মোৰ মনটো অকণমান দুখ হৈ আছে, কিন্তু যিহেতু ওলাই আহিলোঁ আপোনালোকৰ কাৰণে কিবা এটা কৰিম বুলি, এতিয়া মাজত ৰৈ গ'লে মোৰ আচলতে এইটো কি বুলি ক'ম এতিয়া, মানে মোৰ বিপদ হ'ব আচলতে। মই ভগৱান বুলি নহয় আচলতে, হনুমানজীৰ কথাখিনি প্ৰচাৰ কৰি যেনেধৰণে মই আপোনালোকৰ ওচৰ পালোগৈ, এতিয়া ওচৰ গৈ বহুতে মোৰ দ্বাৰা যিখিনি আশা কৰিলে, সেই আশাখিনি মতে মই আপোনালোকৰ ওচৰলৈ যাব লাগিব। ৩-৪ মাহ আগৰ পৰা মানুহে মোৰ লগত যোগাযোগ কৰি আছে, যিবোৰ ঠাইলৈ মই আচলতে যাব পৰা নাই। আচলতে এইটো কথাও চাব যে মই মানুহ এজনেই, গতিকে মই কিমানখিনি মেনেজ কৰিব পাৰোঁ সেইটো মোৰ মিলাই গৈ থাকোঁ। এতিয়া বহুবাৰ গ'লোঁ উজনিলৈ, নামনিলৈ এবাৰ গ'লোঁ, গুৱাহাটীলৈ মাজে মাজে গৈ থকা হয়। আৰু ঠিক তেনেকৈ মই পৰহিলৈ যাবলৈ ওলাইছোঁ গোৰেশ্বৰ। গতিকে সেই গোটেই কথাখিনি মই আপোনালোকক জনাম, কিন্তু তাৰ আগে খুব দৰকাৰী এটা কথা কৈ দিওঁ যে সেই কথাটো আচলতে আপোনালোকে বজৰংগ বাণৰ কথাটো মোৰ দ্বাৰা শুনিবলৈ লৈছে, বা আপোনালোকে বিভিন্ন ইউটিউব চেনেলেই হওক বা বিভিন্ন মাধ্যমত আপোনালোকে বজৰংগ বাণৰ কথা শুনিছে। আচলতে বজৰং বাণনো কি? বজৰং বাণৰ ওপৰত মই বহুকেইটা ভিডিঅ' ইতিমধ্যে বনাইছোঁ। তথাপিও মই আপোনালোকক কওঁ যে বজৰং বাণ আচলতে এনেকুৱা ধৰণৰ এতিয়া কথা আহিছে। আজি মোলৈ এটা ফোন আহিছিলে। ফোনটো এনেকুৱা ধৰণৰ যে মোৰ ল'ৰাটোৰ খুব গাটো বেয়া, আপুনি মোক ফোনতে বজৰং বাণখন পঢ়ি শুনাই দিয়কচোন, কিজানি ল'ৰাটোৰ ভাল হয়। আচলতে আশা কৰে মানুহে, আশা কৰি ফোন কৰে, কিন্তু আচলতে বজৰংগ বাণখন ঠিক তেনেকুৱা নহয়। সেই সময়ত মই কি কৰি আছোঁ? মই কঁকালৰ বিষ দি মই শুই আছোঁ, গা একেবাৰে বেয়া। আৰু বজৰং বাণখন এনেকুৱা নহয় যে মই মন গ'লেই পঢ়ি দিম। দিনত যদি কিবা এটা তেলজাতীয় বা কিবা ধৰণৰ বা মাছ-মাংস জাতীয় বস্তু খাইছোঁ, তেতিয়া মই বজৰং বাণখন কি কাৰণে পঢ়িম? মই পঢ়িব নোৱাৰোঁ। বিভিন্ন ধৰণৰ কথা থাকে তাতে। গতিকে মই আপোনালোকক কওঁ যে বজৰং বাণখন যে আপোনালোকে পঢ়িব নোৱাৰিব, তেনেকুৱা ধৰণৰ কথা আচলতে নাই। বজৰং বাণখন সকলোৱে পঢ়িব পাৰে। আৰু আপোনালোকে যেতিয়া নিজৰ কাৰণে পঢ়ে, নিজৰ কাৰণে যেতিয়া বজৰং বাণ পঢ়িব, সেই নিজৰ কাৰণে বজৰং বাণখন পঢ়িলে শনিবাৰ বা মঙলবাৰে আপোনালোকে নিজৰ কাৰণে পঢ়িব। আৰু যেতিয়া মই আপোনালোকৰ কাৰণে গৈ বজৰং বাণখন যি পঢ়ি আছোঁ, তেতিয়া বাৰৰ বিশেষ কথা নাথাকে, কাৰণ মই গৈ এটা অনুষ্ঠান কৰোঁ আপোনালোকৰ ঘৰত, বা আৰম্ভণিতে আশীৰ্বাদৰ কথা হওক বা শেষত আশীৰ্বাদৰ কথা হওক, যেনেধৰণে এটা আপোনালোকৰ ঘৰত বিভিন্ন ধৰণৰ পাঠবোৰ কৰোৱা হয়, ঠিক তেনেধৰণে মই অনুষ্ঠান কৰোঁ। গতিকে সেই কথাটোক লৈ আপোনালোকে কনফিউজন নাৰাখিব। আৰু বজৰং বাণখন ঠিক তেনেকুৱাই। বজৰং বাণখন আমি তেতিয়াহে পঢ়িম যেতিয়া আমাৰ খুব বেছি বিপদ আহিব, খুব বেছি আমি সমস্যাত কোনোফালে আমাৰ বাট নোহোৱা হৈ যাব। এতিয়া আমাৰ সমাজত বৰ্তমান অসমত এনেকুৱা কিছুমান ক'লা যাদু, ব্লেক মেজিকেই হওক বা তন্ত্ৰ মন্ত্ৰ, নিগেটিভ এনাৰ্জি কিছুমান ঘূৰি থাকে। এতিয়া কালিও মোৰ খুৰা এজনে আহি দেখাইছেহে যে তেওঁলোকৰ নিজৰ মানুহ এজন ঢুকাইছিলে, CCTV কেমেৰাত ধৰা পৰিছে, এজন সম্পূৰ্ণ মানুহৰ অৱয়ৱৰ এটা ছায়া, একদম খোজকাঢ়ি যোৱা ছায়া আহি পেলাই ছোৱালীজনীক, জোঁৱায়েক ঢুকাইছিলে, ছোৱালীজনীক ৰাতি চুলি টনা হওক বা অশান্তি কৰা কিছুমান কৰি আছে। যেতিয়া কাষৰ ঘৰৰ মানুহে CCTVত চালে, কিয়নো ইমান ৰাতি কুকুৰে ভুকে, কিনো আছে, তেতিয়া সম্পূৰ্ণ দেখা পাইছে যে এটা মানুহ হয়, এটা সম্পূৰ্ণ বগা ৰঙৰ মানুহ খোজকাঢ়ি গৈছে, বস্তুটো এটা ছায়া হয়। গা কঁপিলে মোৰ কিন্তু তেনেকুৱা ধৰণৰ নিগেটিভ শক্তি, নিগেটিভ এনাৰ্জি আমাৰ সমাজত কিন্তু নথকা নহয়, আছে।
গতিকে তেনেকুৱা ধৰণৰ কথা কিছুমান দূৰ কৰিবৰ কাৰণে আপোনাৰ ঘৰত কোনোবাই তন্ত্ৰ মন্ত্ৰ কৰি কিবা অসুবিধা কৰি থকা হ'লে এই কাপোৰ চাপোৰ কাটি নি কিবা কিবি কৰে যে আপোনাৰ হিংসাৰ কাৰণে ওচৰ চুবুৰীয়াই হওক বা পৰিয়ালৰ মানুহেই হওক কোনোবাই যে কৰে সেইবিলাক দূৰ কৰিবৰ কাৰণে ঘৰত ৰাতি খুব বেছি শব্দ কৰে এই শব্দবিলাক দূৰ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ বহু কিছুমান দূৰ কৰিবৰ কাৰণে বা বেমাৰ আজাৰ আপোনাৰ হৈ থাকে বা ভাল নহয় ঔষধ খালেও বেমাৰ ভাল নহয় তেনেকুৱা কিছুমান ঘৰৰ বাহিৰত খুব ভাল লাগে ভিতৰত সোমালে একদম মানুহজন জীয়াই নাথাকো যেন অৱস্থা এনেকুৱা কিছুমান মনৰ যিবিলাক বিভ্ৰান্তিকৰ কিছুমান কথা থাকে ন এইবিলাকৰ কাৰণে আমি বজৰংগ বানখন পঢ়িব লাগে যাতে ঘৰখনৰ সম্পূৰ্ণ মানে পৰিৱেশটো ঠিক হৈ যায় আৰু তেনেকে চবৰে ঘৰতে ঠিক হৈ গৈছে যিসকলে জনাইছে এতিয়া আমি ভগৱানৰ পৰা খুব বেছি কিবা এটাতো আশা কৰিব নোৱাৰো যে মোৰ চাকৰিটো দি দিয়া সেই প্ৰভু বজৰং বানখন পঢ়িছো এতিয়া চাকৰিৰ ক্ষেত্ৰত যদি কিবা বাধা আছে সেই বাধাখিনি দূৰ কৰি চাকৰিটো আপোনাৰ হোৱাই দিব কিন্তু আপুনি যদি নপঢ়ে নুশুনে আপুনি কেৱল চাকৰিৰ কাৰণে মুহূৰ্তে বজৰং বানখন পঢ়াই আপোনাৰ জানো ঠিক হ'ব তাৰপিছত যদি আপুনি কয় যে একো ভাল নহ'ল তেনেকুৱা ধৰণৰ কথা নহয় বজৰং বানখন পঢ়িলে ঘৰখনৰ সম্পূৰ্ণ ইজনৰ সিজনৰ মাজত মোকাবিলা বৃদ্ধি পায় ইজনৰ সিজনৰ মাজত মানে যি খেলি মেলি কিছুমান সৃষ্টি হয় ন বিভিন্ন ধৰণৰ মানে নেচাৰেলি হোৱা কথাটো বেলেগ কিন্তু কেতিয়াবা এনেই কিছুমান যে কাজিয়া পেচাল লাগে সেইবিলাক ঠিক হয় গতিকে বজৰং বানখন তেনেকে পঢ়িব এইটো নহয় যে আপুনি পঢ়িব নোৱাৰিব আপুনিও পঢ়িব পাৰিব কিন্তু বানখনৰ কথাটো হৈছে যে আপুনি শুদ্ধকৈ পঢ়িব বানখন যেতিয়া আপুনি শুদ্ধকৈ পঢ়িব তেতিয়াহে আপোনাৰ বানখনে কামত দিব এতিয়া আপুনি যদি ভুলকে বানখন পঢ়ে সেই বানখনৰ দ্বাৰা জানো আপোনাৰ কিবা উপকাৰ হ'ব একোতো উপকাৰ নহয় আপোনাৰ হয়তো অপকাৰ একো নহয় কিন্তু আপোনাৰ কামততো নাহিব সেইকাৰণে মই সকলোকে কওঁ যে বজৰংগ বানখন পঢ়িলে আপোনালোকে শুদ্ধকৈ পঢ়িব লাগে আৰু শুদ্ধকৈ যেতিয়া পঢ়িব আপুনি দুদিন এদিন আগতে প্ৰেক্টিচ কৰি থাকিব যে মই বানখন পঢ়িব ইমান তাৰিখে পঢ়িম শনিবাৰে পঢ়িম মই সোমবাৰৰ পৰা বজৰং বানখন এনে কিতাপ হিচাপে পঢ়ি হিচাপে ট্ৰাই কৰি থাকো যেতিয়া আপুনি ভাবিব যে মই পাৰিলো তেতিয়া আপুনি পঢ়ক তেতিয়া আপুনি চাবচোন গোটেই ঘৰখনৰ যিমানখিনি নিগেটিভিটি আছে সেইখিনি দূৰ হৈ যাব এতিয়া মোৰ কথাবিলাক চাই ভিডিঅ'বিলাক চাই বহুতে বজৰং বানখন পঢ়ি নিজৰ সমস্যাখিনি কিন্তু দূৰ কৰিছে এতিয়া মই যাওঁ বজৰং বান পঢ়িবলৈকে যাওঁ আপোনালোকৰ ঘৰখনত কিন্তু মই পূজাৰী নহয় মই পুৰোহিত নহয় মই কোনো নহয় কিন্তু কি কাৰণে কেনেধৰণৰ এটা শক্তি পাইছো সেই শক্তিৰ দ্বাৰা বজৰং বানখন পঢ়িছো পঢ়াৰ পিছত এই যে মই আগমুহূৰ্তত কৈ উঠিছো সমস্যাবিলাক মানুহৰ কিন্তু দূৰ হৈ গৈছে সেইখিনি মই কেৱল আপোনালোকক ভিডিঅ' আকাৰেহে কওঁ কিন্তু মোক মানুহে ফোন কৰি কয় মেছেজ কৰি কয় বা এই ভিডিঅ'বিলাকৰ কমেণ্টত তেওঁলোকৰ সমস্যাবিলাক দূৰ হৈছে বুলি তেওঁলোকে মোক জনায় গতিকে ভাল লাগে দিয়কচোন কিবা এটা কৰিব যে পাৰিছো সেই কৰাৰ দ্বাৰা যে আপোনালোকৰ বহুতখিনি কিছুমান সমস্যা দূৰ হৈছে গতিকে বজৰং বানখন তেনেকে পঢ়িব বজৰং বানখন পঢ়িবৰ সময়ত আচলতে যোগাৰ কেইটামান লাগে সেই যোগাৰখিনি হৈছে প্ৰভু ভগৱানে যেনেকে হনুমানজীক আমি কোৱা হয় যে বুনিয়া লাডু দিওঁ লাডু কেইটামান প্ৰয়োজন হয় বা তেখেতে যি ভাল পাব বুলি আপুনি ভাবে তেনেধৰণৰ ভোগ তৈয়াৰ কৰিব পাৰে ক্ষীৰ তৈয়াৰ কৰিব পাৰে পায়স তৈয়াৰ কৰিব পাৰে ঠিক তেনেকে ফল মূল কেইটামান লাগে ৰঙা ফুল কেইটামান লাগে আপুনি ঘৰখনৰ নিগেটিভিটি যাবৰ কাৰণে আপুনি যিখিনি পানী হিচাপে ব্যৱহাৰ কৰিব পানী ঘটি লাগে ওচৰ চুবুৰীয়া যদি আপোনাৰ ঘৰখনত সংযোগ কৰে একেলগে তেনেকে তেওঁলোকৰ ঘৰৰ পৰা অকণমান পানী আনি একেলগে থকাটো প্ৰয়োজন যাতে সেই বজৰং বানখন পঢ়োতে আপোনাৰ মানে ঘৰত পঢ়োতেও সেই বজৰং বানৰ শক্তিখিনি সেই পানীখিনিত অবজাৰ্ভ হয় আৰু আপোনাৰ ঘৰখনত পানীখিনি ছটিয়ালে নিগেটিভিটিখিনি দূৰ হয় গতিকে তেনেকুৱা ধৰণৰ বহুত কিছুমান কেইটামান আচলতে বহুত নহয় কেইটামান নিয়ম আছে বহুতে চানা এনেকুৱা শুকান বুটটো দিব বিচাৰে বা বিভিন্ন ধৰণৰ যি আপুনি ভাবে যে তেখেতক আমি সন্তুষ্ট কৰিম তেনেধৰণে কৰিব পাৰে এখন কলপাত লাগে কলপাতত গোটেইখিনি ব্যৱস্থা কৰিব লাগে আপোনাৰ গোসাঁই ঘৰত যদি বজৰং বানখন পঢ়া নহয় এক্সট্ৰাকে যদি বজৰং বান পঢ়িব লগা হয় থাপনা পাতি ৰঙা কাপোৰ লাগে এখন পীৰা লাগে যাতে তেখেতক আসন পাতি বহাব পৰা যায় তেখেতৰ এখন ফটো লাগে বা মূৰ্তি হ'লেও স্থাপন কৰি থোৱা আগতে মূৰ্তি হ'লেও হ'ব ঠিক তেনেধৰণে ব্যৱস্থাখিনি লাগে আৰু তেনেধৰণে চাকি ধূপ কলিতা আৰু ধূনা লাগে তেনেকে ধৰণে কৰিয়ে বজৰং বানখন পঢ়া হয় আৰু বজৰং বানখন খুব ধুনীয়াকে মই পঢ়ি দিওঁ আপোনালোকৰ কাৰণে পঢ়াৰ পিছত সেইকাৰণে চাগে দুই এটা সমস্যা দূৰ হয় সেইকাৰণে ভাল লাগে আৰু যি কি নহওক এতিয়া অহা শনিবাৰে যাব ওলাইছো গুৰেশ্বৰ নিমন্ত্ৰণ বহুত আগৰ পৰা আছিলে গতিকে গুৰেশ্বৰলৈ যাম আৰু গুৰেশ্বৰৰ পৰা আকৌ ঘৰলৈ বুলি ঘূৰি নাহো যদিও 120 কিলোমিটাৰ হয় কিন্তু ঘূৰি নাহো কঁকালৰ বিষ গুৰেশ্বৰত চাগে মই ক'ৰবাত ৰৈ দিম চাগে মই ভাবিছো কোনোবা হোটেল বা তেনেকুৱা ধৰণৰ ব্যৱস্থা তাতে ৰম কৰি পেলাই আৰু তাৰ পিছত মই উত্তৰ গুৱাহাটীলৈ যাম উত্তৰ গুৱাহাটী দাদাজনৰ ওচৰলৈ যাম তেখেতেও মোক মেছেজ কৰি আছে কিন্তু মই উত্তৰটো দিবলৈ সময় পোৱা নাই দাদা বেয়া নাপাব মই এতিয়া আপোনাৰ লগত আজি কথা পাতিম ভালকে গা একেবাৰে বেয়া হৈ আছিলে গতিকে তেনেধৰণে কৰিম আৰু দৌল গোবিন্দ মন্দিৰ চাম দেওবাৰে তেখেতে মোক কৈছিলে নিমন্ত্ৰণ দিছিলে আৰু দৌল গোবিন্দ মন্দিৰত আপোনালোক যদি কোনোবা আহে লগ পাম আৰু সকলোকে লগ পাম দেওবাৰে আৰু
গোৰেশ্বৰত ৩-৪খনমান ঘৰ আছে, তেওঁলোকে মোক নিমন্ত্ৰণ দিছিলে, ঘৰলৈ আহিও দিছিলে, ফোনতো নিমন্ত্ৰণ আছে। তেনেধৰণে নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম আৰু সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে ইমানখিনি সহযোগ কৰিছে। আচলতে মোৰ মনটো বেয়া কাৰণ আপোনালোকেও দুখ কৰি আছে, মেছেজ কৰি আছে। গতিকে সকলো ভালে থাকিব, ময়ো ভালে আছোঁ, আপোনালোকৰ কাৰণে অন্ততঃ ভালে থাকিব লাগিব। বাকী কিন্তু মই আৱেগিক কাৰণে মনত অলপ দুখ পাওঁ। গতিকে কিবা যদি মই ভুল কৰোঁ আপোনালোকে জনাবলৈ আচলতে নাপাহৰিব। আৰু এই যাত্ৰাটো কেনেধৰণে কিমান দূৰ অব্যাহত ৰাখোঁ, কিমানখিনিলৈকে কৰিব পাৰোঁ নাজানো আৰু। কিন্তু আজিও যোৰহাটৰ দেৰগাঁৱৰ পৰা আহি নিমন্ত্ৰণ দিছে। যোৱাকালি কৈছোঁৱেই মই, ইয়াৰ পৰা আহিছিলে, আপোনাৰ মই কৈছিলোঁ নহয়, তিতাবৰৰ পৰা আহি নিমন্ত্ৰণ দি গৈছে। গতিকে প্ৰত্যেক দিনাই নতুন নতুন নিমন্ত্ৰণবোৰ আহি আছে। গতিকে যাম আৰু আপোনালোকৰ কাৰণে কিবা এটা কৰিম, কিবা বেয়া পালে জনাব আৰু। বাকী সকলো ভালে থাকিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। অকণমান বজৰং মানৰ বিষয়ে কৈ দিলোঁ, আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পাইছে আৰু প্ৰত্যেক দিনাই নতুন নতুন কিবা এটা ক'বলৈ চেষ্টা কৰি থাকোঁ। গতিকে আজিলৈ এৰিছোঁ, ধন্যবাদ, ভালে থাকিব।